সনাতনী পৰম্পৰাত বিশিষ্ট ব্ৰাহ্মণসকলে নিজকে দাস বুলি কয় তুলসী দাস সুৰ দাস কবিৰ দাস এওঁলোকে নিজকে দাস উপাধি দাস আমাৰ সেই একেই পৰম্পৰাৰে মহাপুৰুষে মথুৰা দাস নাৰায়ণ দাস ঠাকুৰ এইবিলাক সব দাস নাৰায়ণ দাস মথুৰা দাস সেইকাৰণে বৰপেটাত যি মানুহ হ'লেও তেওঁ কলিতাই হওক যিয়ে হওক তেওঁ উপাধি দাস লিখে পৰম্পৰা কাৰণ মথুৰাই যদি দাস নাৰায়ণে যদি দাস আমিনো ক'ত বেলেগ আমিও দাস তে গতিকে দাস হোৱাটো বহুত টান কাম অন্তৰ্য অতি উত্তম হৈ যায় পিতামহ ভীষ্মক সুধিছিলে যুধিষ্ঠিৰে যুদ্ধকালীন পৰিস্থিতিৰ সামৰণি যে হে পিতামহ মইতো এতিয়া ৰাজ্য চলাব লাগিব কেনেকৈ চলাম উপদেশ দিয়া বোলে ব্ৰাহ্মণৰ বাক্য শিৰোধাৰ্য কৰিবা ব্ৰাহ্মণ কোন যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে উত্তৰত কি বুলি দিছে ন কুলেন ন জাত্য বা ক্ৰিয়াৰ বি ব্ৰাহ্মণ ভৱেত চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণস্য যুধিষ্ঠিৰ সেই যুধিষ্ঠিৰ কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি ব্ৰাহ্মণ হ'ব নোৱাৰে তেওঁৰ বৃত্তি সাধনাই তেওঁক পৰিচয় দিয়ে তেওঁ ব্ৰাহ্মণ নেকি গতিকে তুমি এইটো নিৰ্ণয় কৰি ল'বা ব্ৰাহ্মণৰ বৃত্তিত তেওঁ প্ৰবৃত্ত হৈ আছে যদি তেওঁ যি জাততে জন্মগ্ৰহণ নকৰক কিয় তেওঁই ব্ৰাহ্মণ জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজ উষ্বতে বেদ পাঠেত ভবেত বিপ্ৰ ব্ৰহ্ম জানত ইতি ব্ৰাহ্মণ জন্মৰ লগতে সকলোৱে ক্ষুদ্ৰ হৈ জন্মে সংস্কাৰ সাধন কৰিলে তেওঁ দ্বিজত্ব প্ৰাপ্তি হয় বেদ আদি পাঠ কৰিলে তেওঁ বিপ্ৰত্ব প্ৰাপ্তি হয় আৰু ব্ৰহ্মক যেতিয়া জানে জগতৰ সত্য তোমাৰ বাহিৰে আৰু কোনো সত্য নাই তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ এই বুলি পৰম ব্ৰহ্মৰ সত্যতাক যিদিনাখনে স্বীকাৰ কৰিলে যিজনে সেই মুহূৰ্ততে তেওঁ ব্ৰাহ্মণ হৈ যায় নিয়ম সেইকাৰণে এই জাত বিচাৰ আমাক ইংৰাজে শাসন কৰিলে ভাৰতবৰ্ষক তেওঁলোকে জানিছিল যে যদি আমি ভাৰতবৰ্ষক উপাধি বা জাতৰ দ্বাৰা বিভাজিত কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি শাসন কৰিবলৈ সুবিধা হ'ব সেইকাৰণে জাত পাত বিচাৰ কৰি আমাৰ মাজতে বিভিন্ন ভেদাভেদ সৃষ্টি তেওঁলোকৰ ফচল সেইবিলাক তাৰ আগলৈকে নাছিলে তে গতিকে ভাৰতবৰ্ষত মই ভাবোঁ এতিয়াও এইবিলাক বিনাশ হৈ যাব লাগে জন্মগত কোনো জাতক লৈ পেলাই কেতিয়াও কোনো কথা ক'ব নালাগে উচ্চ নিজ ভাৱনা মনলৈ আনিবই নালাগে যদি তেওঁ সৎকৰ্ম কৰিছে সুকৰ্ম কৰিছে তেতিয়াহ'লে তেওঁৱে সেৱাৰ পাত্ৰ আৰু তেওঁ যদি অসৎ কৰ্ম দুষ্ট কৰ্ম সাধন কৰিছে তেওঁৱে নিজ যাৰ মনত বেয়া ভাৱনা ধাৰণাৰ জন্ম হয় তেওঁৱে নিজ জাতি যাৰ মন আৰু মানসিকতাত সৰ্বদা কল্যাণকাৰী আৰু উচ্চ চিন্তা জাগ্ৰত হৈ থাকে তেওঁৱে উচ্চ জাত উচ্চ চিন্তা যাৰ মনত জাত হয় জাত মানে জন্ম কথাটো মনত পৰিব যাৰ মস্তিষ্কত উচ্চ চিন্তাৰ জাত হয় তেওঁৱে উচ্চ জাত যাৰ মনত নিজ চিন্তা জাত হয় জন্ম হয় তেওঁৱে নিজ সূত্ৰ এইটোৱে ভাল সূত্ৰ আটাইতকৈ গতিকে হৰিনাম কীৰ্তন কৰিলে মানুহৰ মস্তিষ্ক উত্তৰণ ঘটে মংগলময় কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ সৰ্বদা প্ৰবৃত্ত হৈ থাকে এতেকে ইয়াত সেইকাৰণে কৈছে যে কৃষ্ণৰ স্মৰণে হোৱয়ত এখনে অন্তৰ্য উত্তম আতি কৃষ্ণক যদি শুদ্ধভাৱে কোনোবাই স্মৰণ কৰিব জানিছে তেতিয়াহ'লে তেওঁৱে উত্তম জাতলৈ নিজে নিজে ৰূপান্তৰিত হৈ যাব সেইকাৰণে নামঘৰত ভকত হ'ল শৰণ ল'লে ঈশ্বৰৰ তাতে শৰণ লৈ পেলাই নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে সকলোবিলাক এটা জাতলৈ ৰূপান্তৰ হৈ যায় সেইটো হ'ল ভকত আপোনালোক সকলো ভকত আপোনালোক কি সেইটো বেলেগ কথা কিন্তু নামঘৰৰ মজিয়াত ঈশ্বৰৰ সন্মুখত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকে আমি সকলো ঈশ্বৰৰ সেৱক গুৰুজনাৰ সেৱক ঈশ্বৰৰ দাস ঈশ্বৰৰ আজ্ঞা অনুসাৰ আমি আমাৰ জীৱনবিলাক পৰিচালিত কৰোঁ হে ৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচক উত্তম ভকতৰ কথা সামান্য
কতুতৰে। বৰ ডাঙৰ কথা ক'লে। বিষয়ৰ দুখে বাধিব নোৱাৰে, বিষয়ৰ দুখে আপোনাক কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বিষয়ৰ দুখ মানে বিষয় মানে হ'ল আমাৰ যি শৰীৰত যি ইন্দ্ৰিয়বিলাক আছে, তাৰ ভিতৰত পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চভূত, পঞ্চ তন্মাত্ৰা। তে পঞ্চ তন্মাত্ৰা কি? ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শ। ই জ্ঞানেন্দ্ৰিয়ৰ লগত সম্পৰ্কিত। চকু নামৰ জ্ঞানেন্দ্ৰিয়ৰ লগত ৰূপ তন্মাত্ৰাৰ সম্পৰ্ক। চকুৱে সদায় ৰূপ চায়, কেনেকুৱা ৰূপ, ভাল বেয়া চব চাব। আৰু কাণে সদায় শব্দ শুনিব, শব্দৰ অনুসন্ধান কৰিব। জিভাই ৰস আস্বাদন কৰিব, ৰস তন্মাত্ৰাৰ লগত তাৰ সম্পৰ্ক। ছালে স্পৰ্শৰ সম্পৰ্ক, ৰূপ, ৰস, নাসিকায় গোন্ধ। এতিয়া প্ৰভুসকল, অত্যন্ত বিষয় লোকসকলে এই পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা পঞ্চ তন্মাত্ৰাক এনেধৰণে ব্যৱহাৰ কৰে যে তাৰ কাৰণে তেওঁলোকে নিৰ্ণায়ক ভূমিকা ল'বলৈ যাওঁতে তেওঁলোকৰ খেলি মেলি হয়। মানে আজি যদি তেওঁ আঞ্জাখনত নিমখ বেছিকৈ পালে কাইলৈ কমকৈ পাব, তেওঁৰ মতে তেওঁৰ সোৱাদ হোৱা নাই, তেওঁৰ মতে এইজন মানুহৰ কথাখিনি ভাল লাগে, সেইজন মানুহৰ কথাখিনি বেয়া লাগে, অমুকে ভাগৱত পাঠ কৰিলে শুনিবলৈ ভাল লাগে, অমুকে ভাগৱত পাঠ কৰিলে শুনিবলৈ বেয়া লাগে, অমুকে নামষাৰ গালে শুনিবলৈ ভাল, আমুকে নামষাৰ গালে শুনিবলৈ বেয়া। এই ধাৰণাবিলাক কৰ্ণই সিদ্ধান্ত দিব। তেওঁ বাপসকল, আপোনাৰ জিভাখনক যদি আপুনি নিয়ন্ত্ৰিত কৰি দিয়ে, তাৰমানে এইটোক বিকাৰ বুলি কৈছে, বিষয়ৰ বিকাৰ। তাৰমানে আপোনাৰ জিভাখনে যিটো ৰস তন্মাত্ৰাৰ লগত লগ লাগি পেলাই যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তটো প্ৰকৃত সিদ্ধান্ত নহয়, সেইকাৰণে ই বিকৃতি হয়। যিটো বস্তু মোৰ খাই ভাল লাগে, মোৰ যদি গা আজি বেয়া, সেইটো বস্তু মোৰ কাৰণে বেয়া লাগি যাব, নাই মোৰ ভাল লগা নাই খাবলৈ। যিটো বস্তু খাই মই বহুত ভাল পাওঁ, ভাল পোৱা বস্তুটো মোৰ সন্মুখত আনি দিছে, কিন্তু মোৰ আজি ভাল লগা নাই। কাৰণটো কি? মোৰ মনটো ভাল লাগি থকা নাই আজি। জিভাটো একেখনে, আস্বাদনৰ মস্তিষ্কটো একেটাই, তেতিয়াহ'লে কিয় বেলেগ বেলেগ লাগে? এইটো বিষয়ৰ দুখ, বিকৃতি। কিন্তু আপোনাৰ জিভাখনে যদি ঈশ্বৰৰ নাম, সেই ৰসকে যদি সৰ্বশ্ৰেষ্ঠ ৰস হিচাপে যদি মান্য কৰে, পৃথিৱীৰ বাকী অন্য সমস্ত ৰসত আপোনাৰ ৰুচিহীন যদি হৈ যায়, তেতিয়াহ'লে আপোনাৰ সন্মুখত যি খাদ্যই নপৰক কিয়, তাতে আপুনি ৰস পাব, সন্তুষ্টি পাব। বৰ ধুনীয়া হৈছে, সুন্দৰ হৈছে। সেইকাৰণে সন্তোষম পৰম সুখম, সন্তুষ্টিটো জগতৰ শ্ৰেষ্ঠ সুখ, আৰু সজ্জনসকলৰ শ্ৰেষ্ঠ অলংকাৰটোৰ নামে হ'ল সন্তুষ্টি। আপোনাৰ সন্তান সন্ততিক এই বেলেগ নালাগে, অন্তত এইটো বিষয়ৰ দুখৰ পৰা সৰুৰ পৰাই মুক্ত কৰাই আনকচোন, সি জগতত একদম প্ৰতিষ্ঠিত ব্যক্তি হৈ যাব। মই আজি ক'লো, আইসকলে লিখি লওক। আপোনাৰ সন্তানটোৱে যেতিয়া না মই এইটো নাখাওঁ, তাক বুজাওক কিয় নাখাব সি। এই যে অসন্তুষ্টিৰ ক্ৰীড়াটো যদি বাঢ়ি গৈ থাকে, তাৰ বিষয়ৰ দুখে তাক বেঢ়ি পেলাব। এটা সময়ত সি কোনো কথাতে সন্তুষ্টি নহ'ব, তাক বুজাব লাগিব। সেই সংস্কাৰটো আমি প্ৰদান কৰিব লাগিব। সন্তুষ্টি হ'বলৈ শিকাটো পৃথিৱীৰ ডাঙৰ গুণ। এজন ব্যক্তি যদি সন্তুষ্টি হৈ নাই, সন্তুষ্টিৰ দুটা কথা আছে তাতে। সংস্কৃতত এটা খুব ধুনীয়া শ্লোক আছে, কি বুলি কৈছে? অসন্তুষ্টি দ্বিজানস্ত্ব সন্তুষ্টি নৃপতি, সুলজ্জায় নর্তকী নস্ত নির্লজ্জা সুলাঙ্গনা। অর্থাৎ যদি সন্তসকল যদি অসন্তুষ্টি হ'বলৈ ধৰে, এজন ভকত, এজন সজ্জন, এজন পণ্ডিত,
এজন সমাজৰ ভাল মানুহ তেওঁ যদি অসন্তুষ্টি হ'বলৈ আৰম্ভ কৰিছে জানিব যে তেওঁৰ স্খলন আৰম্ভ হৈছে কিন্তু ৰজা যদি সন্তুষ্টি হ'বলৈ ধৰে জানিব যে তেওঁ নষ্ট হ'বলৈ ধৰিছে কাৰণ ৰজা সন্তুষ্টি হ'ব নোৱাৰে কেতিয়াও তেওঁৰ সীমা তেওঁ যিমানখিনি সীমা তেওঁৰ আছে তাতকে তেওঁ বঢ়াবলৈ চাই থাকিব লাগিব কাৰণ তেওঁ যদি হ'ব আৰু মোৰ এইখিনি সীমাই হৈ যাব তেতিয়াহ'লে কাম নাই আৰু প্ৰজাই তেওঁক ভাল নাপায় ৰাজভঁৰালত কিমান সম্পত্তি আছে মোৰে ইমান নহ'ব আৰু বঢ়াব লাগিব প্ৰজাৰ কল্যাণৰ কাৰণে তেওঁ সন্তুষ্টি হ'লে নহ'ব ৰজা অসন্তুষ্টি হৈ থাকিব লাগিব সেইকাৰণে অসন্তুষ্টি দ্বিজানস্ত সন্তুষ্টি চ মহিপতি ৰজা হ'লে তেওঁ অসন্তুষ্টি তেওঁ সন্তুষ্টি হ'লে তেওঁৰ ক্ষতি হৈছে আৰু যিবিলাক গণিকা আছে নৰ্তকী আছে তেওঁলোকৰ যদি লজ্জাবোধ আহিবলৈ ধৰিলে তেওঁলোকৰো জীৱন স্খলন হ'ল তেওঁলোকে লাজ কৰিব নোৱাৰিব নহয় যিমান মানুহ থাকিলেও নাচিবই লাগিব আৰু গণিকাসকলৰ জীৱনত লজ্জা আহিলে তেওঁ গণিকা বৃত্তি কৰিবই নোৱাৰিব কিন্তু কুলবধূবিলাক যদি নিৰ্লজ্জ হ'বলৈ ধৰে জানিব তেওঁৰ স্খলন হ'ল কাৰণ এগৰাকী কুলবধূৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ হ'ল লজ্জা সেইকাৰণে কৈছে যে সন্তুষ্টিটো জীৱনৰ সৰ্বশ্ৰেষ্ঠ গুণ আৰু সন্তুষ্টি কোন হ'ব পাৰে একবাৰ হৰি বলো মন ৰচনা মানৱ দেহেৰ গৌৰৱ কৰোনা আমি গাই গৈছোঁ হে ৰচনা হে জিভা তুমি এবাৰ হৰি বোলা মাধৱ পুৰুষে নাম ঘোষাত কৈছে হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ জানো তই ৰসৰ সাৰক মই জানো তই ৰস ভাল পাওঁ বিভিন্ন ৰসক আস্বাদন কৰি তাৰ সিদ্ধান্ত দিয়াত তুমি উস্তাদ কিন্তু তুমি এবাৰ হৰি নামৰ ৰসত নিজকে সন্তুষ্টি কৰাচোন পৃথিৱীৰ সমস্ত ৰসে তোমাৰ কাৰণে ভাল লগা হৈ যাব সেইকাৰণে সন্তুষ্টি জগতৰ শ্ৰেষ্ঠ সম্পত্তি কৈছে যে উত্তম ভকতৰ কথা বাদেই দিলোঁ সামান্য ভকতো তৰি যাব পাৰে যদি তেওঁ কৃষ্ণ স্মৰণৰ দ্বাৰা নিজক সন্তুষ্টি কৰিব পাৰে হে ৰাম ভকতিৰ দেখি আচাৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি তু হৰিৰ নামত এৰি উষবে সংশয় এই কথা জানি আপুনি হৰিৰ কীৰ্তন কৰক ঈশ্বৰৰ নামৰ মহিমা দেখি আজি ভগৱান কৃষ্ণও নিজকে আশ্চৰ্য বোধ কৰিছে বাহ মোৰ নামৰ ইমান মহিমা উদ্ধৱৰ ভক্তিয়ে ভগৱান কৃষ্ণৰ চকুত চকু পানী আনিছে তেওঁ স্নেহত বিদগ্ধ হৈ গৈছে হে প্ৰভুসকল হেন জানি এইটো হৰিৰ নামত এৰিও সবে সংশয় হৰি নামত কোনো ধৰণৰ সন্দেহ ৰাখিব নালাগে সংশয় আজি পৰিত্যাগ কৰক হৰি নামে আপোনাক যি গতি প্ৰদান কৰিব অন্য কোনেও এই গতি প্ৰদান কৰিব নোৱাৰে মাত্ৰ এভাগী পদ আছে যিভাগী পদ গাই আজি আমাৰ অনুষ্ঠানক আমি বিৰাম দিম সুদীৰ্ঘ 3 ঘণ্টা জোৰা এই অনুষ্ঠান আপোনালোকৰ সন্মুখত আজি ব্যক্ত হ'ল প্ৰভুসকল ডিচিয়াল গাঁওবাসীৰ যি ভক্তি অনুৰাগ সেই ভক্তি অনুৰাগ দেখি সঁচাকৈ মই বৰ সন্তুষ্টি লাভ কৰিছোঁ প্ৰশান্তি লাভ কৰিছোঁ মই আপোনালোকৰ নামঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ ব্যৱস্থা সজ্জনৰ প্ৰতি থকা যি আদৰ সঁচাকৈ প্ৰশংসনীয় সমাজ আপোনালোক আদৰ্শ হওক সমাজৰ শিৱসাগৰলৈ আহিলে অনাগত কালতো ডিচিয়ালবাসীয়ে নামাতিলেও এবাৰ আহিম ইয়ালৈকে আপোনালোকৰ মাজত গতিকে আপোনালোকৰ এই ভক্তিধাৰা সৰ্বদা অক্ষুণ্ণ থাকক ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ আপোনালোক সকলো সুস্থভাৱে থাকক ভগৱানৰ ভক্তিৰে আপ্লুত হৈ থাকক সকলোকে ভাল হওক ভগৱানে কৃপা কৰক এইখিনি প্ৰাৰ্থনাৰে আমাৰ বাণীক সামূহিকভাৱে বিৰাম দিব খুজিছোঁ কাৰণ আপোনালোকৰ আশীৰ্বাদ ল'লোঁ এইকাৰণেই যে আমি আজি গোলাঘাটলৈ যাব লাগিব সৰুপথাৰলৈ কাইলৈ তাত আমাৰ অনুষ্ঠান আছে আৰু কালি ৰাতিয়ে মই গুৱাহাটী পাব লাগিব 22 তাৰিখে ময়ো কুম্ভ মেলালৈ যাম আপোনালোকৰ আশীৰ্বাদত তাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দ্বাৰা আমিও নিমন্ত্ৰিত হৈছোঁ এখন বিশেষ সভা আছে এখন ধৰ্ম সাংসদ এখন বহে সন্ত সন্মিলন তাত আমিও বহিম আৰু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিম
আমাৰো মহাপুৰুষৰ ধৰ্ম ব্যৱস্থা কি সেয়া আমি তাত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকৰ সন্তসকলৰ সন্মুখত কি ধৰণে উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম। আমিনো কি ব্যৱস্থাৰ দ্বাৰা অসমত আমি ঈশ্বৰ সাধনা কৰি আহিছোঁ এই কথা জগতক জনাব লাগিব আমিও, কাৰণ ইয়াতে থাকিলে কি হ'ব? আমি যদি আমাৰ মাজতে সীমাবদ্ধ হৈ বহি থাকোঁ তেতিয়াহ'লেতো নহ'ব। ভাৰতবৰ্ষৰ মানুহে নাজানিবও পাৰে আমি কেনেকৈ ঈশ্বৰ সাধনা কৰোঁ। ইয়াৰ দুটা কাৰণ আছে, এটা হ'ল কি যে ভৌগোলিক কাৰণ, আনটো হ'ল কি ভাষিক কাৰণ। কাৰণ অসমীয়া ভাষাটো সাধাৰণতে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মানুহে বুজি নাপায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এটা উমৈহতীয়া ভাষাৰ সৃষ্টি কৰিছিল যাক ব্ৰজ বুলি কয়, য'ত অসমীয়া, সংস্কৃত, মৈথিলী, উৰিয়া, বেংগলী সকলো সংমিশ্ৰণ কৰি এটি ভাষাৰ তেওঁ জন্ম দিছিল আৰু সেই ভাষাটোৰে তেওঁ নাট গীতসমূহ ৰচনা কৰিছে আৰু সেইবোৰ কিন্তু এতিয়া বহুত জেগাত বুজি পায়। কিয়নো আমি এই কথাখিনি জগতত প্ৰতিষ্ঠা কিয় নকৰোঁ? তেওঁলোকে বুজিবলৈ যত্ন কৰক। মহাপুৰুষে এখন বৰ গভীৰ সংস্কৃত শাস্ত্ৰ ৰচনা কৰি গৈছিল যাৰ নাম ভক্তি ৰত্নাকৰ। আজিও বহুত মানুহে নাজানে, গুৰুজনাই যে। আৰু সৰ্বভাৰতীয় পৰ্যায়ত মহাপুৰুষৰ ধৰ্মধাৰক যদি লৈ যাব লগা হয় তেতিয়াহ'লে এটাই উপায় হ'ল কি গুৰুজনাৰ শাস্ত্ৰসমূহ হিন্দী ভাষালৈকে বা সংস্কৃত ভাষালৈকে তাক অনুবাদ কৰিব লাগিব। তেতিয়াহে, কাৰণ সন্ত ইংৰাজীত কৰিলে নহ'ব, কাৰণ সন্তবিলাকে ইংৰাজী নপঢ়ে। ভাৰতবৰ্ষৰ অন্যান্য সন্তবিলাকে তেওঁলোকে হিন্দী বা সংস্কৃত বা তেওঁলোকৰ যি অন্যান্য ভাষা সেইবোৰত ভাল পায়। গতিকে আজি চৈতন্যদেৱৰ যিখিনি আছে কৃষ্টি সেইখিনিক তেওঁলোকে আজিকালি ভাৰতবৰ্ষৰ প্ৰত্যেকটো ভাষালৈ অনুবাদ কৰিছে। সেইকাৰণে ইস্কনে সমগ্ৰ পৃথিৱীতে চৈতন্যদেৱৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সামৰ্থ্য হৈছে। আমি কিয় নোৱাৰোঁ? আমাৰ গুৰুজনাৰো যিসমূহ কৃষ্টি, সংস্কৃতি, ধৰ্মীয় বিধি ব্যৱস্থা, শাস্ত্ৰ এইসমূহকো আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভাষালৈকে আচলতে অনুবাদ কৰাৰ ব্যৱস্থা কৰিব লাগে, সেইসমূহ বিতৰণ কৰিব লাগে। আমাৰ কৃষ্টিসমূহ জাগতিক জগতত প্ৰচাৰ কৰিব লাগে। আমি যেনেকৈ ভাওনা